সমাগত শাৰদীয় দুৰ্গোৎসৱ চৌদিশে দেৱী দুৰ্গাক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ৰাজ্যবাসীৰ। তিতাবৰৰ ব্যতিক্ৰম নহয় দুৰ্গোৎসৱৰ বাবে তিতাবৰতো উলহ মালহ পৰিৱেশ। পূজা কমিটিসমূহৰ পূজাক লৈ ব্যাপক উৎসাহ উদ্দীপনাৰ মাজতে তিতাবৰত এজন বিশেষ ব্যক্তিয়ে স্থানীয় ৰাইজৰ সহযোগত একক প্ৰচেষ্টাৰে আয়োজন কৰিছে দুৰ্গা পূজা। কৰবাত যদি বাহুবলীৰ মুকুট, কৰবাত আকৌ মিছৰৰ পিৰামিডৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মণ্ডপ। মুঠৰ ওপৰত পূজা মণ্ডপক লৈ অঘোষিত এক প্ৰতিযোগিতাত নামি পৰিছে পূজা কমিটিসমূহ। প্ৰতি বছৰৰ দৰে এই বছৰো এক ব্যতিক্ৰমী ৰূপত পূজা মণ্ডপ নিৰ্মাণ কৰিছে তিতাবৰ বোকাহোলা পূজা সমিতিয়ে। দৰ্শকক আকৰ্ষিত কৰিবলৈ এইবাৰ দক্ষিণ ভাৰতীয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে বোকাহোলা দুৰ্গা পূজা মণ্ডপ। তিতাবৰৰ কলিকতাৰ লগতে স্থানীয় শিল্পীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে এই আকৰ্ষণীয় বিশেষ মণ্ডপ। মণ্ডপটো মানে এতিয়া চাউথ ষ্টাইলত হৈছে। মই চাউথত ঘূৰি অহা আৰু মই বৈষ্ণৱ দেৱী গৈছিলোঁ আজি 2 বছৰে হ'ল যোৱা। আৰু তাত আমি ভাগ কৰিছিলোঁ মাইকী মানুহ আৰু মই যে পূজা আমি 3 বছৰ দিম বুলি। তো এতিয়া 2 বছৰ দিয়া হৈছে আৰু আপোনালোকৰ আশীৰ্বাদ হ'ব। আৰু এবছৰ পাতিব আছে। আপোনালোকে চবে আশীৰ্বাদ দিব, তেতিয়া পাতিব পাৰিব। 8 লাখ টকা পাৰো হ'ব। 8 লাখ টকাত নহ'ব পাৰে। অলপ বজাৰ সামগ্ৰী আৰু গাড়ী এটা চব বাজেটটো বেছিতো। এইটো কলকাতা আৰু জখলাবন্ধা আৰু যোৰহাটৰ 3টা পাৰ্টি লাগি আছে। আৰু প্ৰতিমা অনা হৈছে যোৰহাটৰ পৰা 1,13,000 টকা দিছে। আনিব যাম এতিয়া। এনেকৈ ডান্স সৰু ল'ৰা ছোৱালীকেইটা মানে বাহিৰৰ পৰা পাৰ্টি নানো। মোৰ লোকেল ল'ৰা ছোৱালীক শিকাই আছোঁ। আমাৰ বগানৰ ল'ৰা ছোৱালীকেইটা আগবাঢ়িব লাগে। বাহিৰৰকেইটা ডান্স কৰি আছে, সেইকেইটাক মই নিজৰ পইচা খৰচা কৰি তাই ল'ৰা ছোৱালীকেইটাক ষ্টেট প্ৰগ্ৰাম কৰাম, যাতে বাহিৰত ল'ৰা ছোৱালীকেইটা এদিন আমাৰ লাইনৰ ল'ৰা ছোৱালীকেইটাও বাহিৰত ভাইৰেল হ'ব। হয় হয়, দেউতা মা আমাক ভণ্টি চবে সহায় কৰিছে। মোৰ ঘৰৰ পৰিয়ালে সহায় কৰি আছে। তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।